আজি আমাৰ ভাৰতবৰ্ষত গোটেই হেৰিতে আমাৰ CI2 যিখিনি আণ্ডাৰত আমাৰ আছোঁ সন্থা সেইখিনি সকলোৱে আমি দেশজুৰি কলা দিৱস পালন কৰিছোঁ। কাৰণ কলাটো কিয় কৰিছোঁ, আমি আজি কলা হৈয়ে গৈ আছোঁ। কাৰণ আমাৰ প্ৰধান সমস্যা আমাৰ ESI নাই। আমি আজি 51 বছৰ হ'ল আমাৰ হেৰিখন ICDS আঁচনিখন, কিন্তু 51 বছৰলৈকে আমাক যিখন আঁচনি 51 বছৰ হোৱাৰ পিছত আমাক চৰকাৰী কৰ্মচাৰী স্বীকৃতি দিব লাগে, কিন্তু আজিলৈকে আমাক দিয়া নাই, পৰিতাপৰ কথা। আৰু ESI ব্যৱস্থা নাই। আমাৰ বেমাৰ আজাৰ নহ'ব নেকি? আমাৰ বেমাৰ আজাৰ হ'লেও আমিওতো ঔষধ এটা কিনি খাবলৈ আমাকো সুবিধা লাগে, গতিকে আমাক ESI নাই। আৰু নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি নাই। সামান্য হেৰি মাননি দিয়ে, যিখিনি মাননিয়ে আমাৰ ঘৰখন চলাত বহুত অসুবিধা হয়। কাৰণ এজনী কৰ্মীয়ে মাত্ৰ 8,000 আৰু এজনী সহায়িকাই মাত্ৰ 4,000 টকা পায়। গতিকে 4,000 টকাত বৰ্তমান যিটো মূল্য বৃদ্ধি জুৰুলা কৰিছে, সেই অৱস্থাত আমাৰ ঘৰ এখন চলাবলৈ বহুত কঠিন হয়। গতিকে আজি আমি আমাৰ প্ৰকল্পৰ জৰিয়তে, প্ৰকল্প অফিচৰ জৰিয়তে আমি সঞ্চালকলৈ দিবলৈ এখন স্মাৰকপত্ৰ তৈয়াৰ কৰি আনিছোঁ। আৰু আমি বিশেষকৈ এই এটা বৰ্তমান সময়ত তাৰমানে চৰকাৰী হওক বেচৰকাৰী স্কুলৰ ল'ৰা ছোৱালীয়ে গৰম বন্ধ পাইছে। কালি নে পৰহিয়ে মামাই এটা হেৰি দিছে, পোষ্ট দিছে যে ভাগিনহঁত তোমালোকে এইকেইদিন ফুৰিবলৈ যোৱা, গৰম বন্ধত মামাৰ ঘৰত যাব লাগে, ছায়েন্স চিটি চাব লাগে, প্লেনেটৰিয়াম চাব লাগে। আমাৰো শিশুসকল 3 পৰা 6 বছৰৰ শিশুসকলৰ কাৰণে যদিহে গৰম বন্ধ নাই, আমি নিম কেনেকৈ, বা মোৰ নিজৰ ল'ৰা ছোৱালীটোক নিম কেনেকৈ? গতিকে আমাৰো গৰম বন্ধটো দিবলৈ আমি ৰাইজক চৰকাৰক এইবাৰ দাবী জনাইছোঁ। কাৰণ গৰম বন্ধ দিওঁতে কোনো চৰকাৰৰ পইচা নাযায়। সেই কথাটোৱে ক'ব গৈছোঁ। ঠিক আছে, চাউল মটৰৰ যদি পইচা কি খোৱা বুলি আমাৰ এটা বদনাম আছে, কিন্তু বছৰত কিমান দিন দিয়ে আৰু কিমান পৰিমাণকৈ দিয়ে সেইখিনি যদি ডাটা অফিচৰ পৰাই কালেক্ট কৰে তেতিয়া নিশ্চয় ওলাই পৰিব। কাৰণ এটা বেনিফিচাৰীক এদিনত 20 গ্ৰামকৈ দালি দিয়ে আৰু 20 গ্ৰামকৈ মটৰ দিয়ে, আৰু সেইখিনি চাউল দিয়ে 90 গ্ৰাম। গতিকে সেইখিনিৰে 30 দিনত দিব। 30 দিনত দিলে কিমান হয়? 30 দিনত হিচাপ কৰিলে 600 গ্ৰাম, 20 গ্ৰামকৈ হ'লে 600 গ্ৰাম হয়। 600 গ্ৰাম মানে কি? 30 দিনৰ কাৰণে 600 গ্ৰাম দিওঁ। যেতিয়া আমি বিলাব যাওঁ তেতিয়া কয় বাইদেউ মাত্ৰ এইখিনি দিয়ে, দালি 600 গ্ৰাম দালি কিমান? আধা কেজি দালি, আৰু আধা কেজি 100 গ্ৰাম। গতিকে এইখিনি দালি বুলি ক'লে মই কৈছোঁ এইখিনি দালিয়ে দিয়ে। গতিকে আপোনালোকে সেইখিনি যদি আমাক যদি নিয়মীয়াকৈ দিলে হয় তেতিয়াও কিন্তু বদনাম নহ'লে হয়, কিন্তু দিয়ে কেতিয়াবা 6 মাহৰ মূৰত, 1 বছৰ মূৰত। তেতিয়া হয় কি যে কৰ্মীটোত তাতে আহি থাকে, কৰ্মীয়ে খায়। আৰু যিটো বৰ্তমান দি আছে দাল খিচিৰি, সেই দাল খিচিৰিটো নিব নোখোজে। গতিকে আমি সেই দাল খিচিৰিটো দেখাই পেলাই কওঁ যে এইখিনি দিছে আপোনালোকে লওক, কিন্তু তেওঁলোকে নিনিয়ে। কয় বাইদেউ আমাৰ ল'ৰা ছোৱালীয়ে নাখায়। বোলে নাখালেও আমিওতো নিব, ঘৰততো নিব নোৱাৰোঁ, আমি থ'ব লাগিব। গতিকে তেওঁলোকে ভাবে কি আমাক দালি আৰু চাউল দিয়ক, কিন্তু আমি নিদিলে আমি কেনেকৈ দিম? দালি আৰু চাউল দিলেহে দিব পাৰিম। তেতিয়া ভাবে হয়তো আমি খাওঁ। কোনোবা 100টাৰ ভিতৰত 2টা হয়তো ওলাবই, কাৰণ চবতে থাকে, চৰকাৰী চাকৰিয়ালতো থাকে। কাৰণ দুৰ্নীতি কৰে কিছুমান, নকৰা বুলি নহয়। তেওঁলোকক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰক, তাত কিন্তু আমি কোনো বাধা নিদিওঁ। কাৰণ আমি সন্থা হ'লেও আমি সদায় আইনমতে বা নীতি নিয়মৰ মাজেৰে চলোঁ। হয়, এটা 50 কেজি যেতিয়া বস্তা আহে, একদম চিল পেক মাৰা 50 কেজিৰ বস্তা নহয়। এইদিনাখন জোখতে কৈছে যে 50 কেজিৰ বেগটোৱে 50 কেজি একদম মুখলৈকে নাযায়, তাতে 10 কেজি চাউল কম থাকে। কিন্তু এওঁলোকে কৰে নকৰে নাজানো, সেইটো য'ৰ পৰা ঠিকাদাৰে দিয়ে, ছাপ্লাই দিয়ে, প্ৰকল্পৰ পৰাই যায় নহয়। আমিতো প্ৰকল্পকে ধৰিম। গতিকে আমাৰ অভিভাৱক এখেতসকল, গতিকে এখেতসকলক আমি ধৰিম। আৰু তেখেতসকলে ক'ৰ পৰা আনে আমি নাজানো, কিন্তু দিওঁতে সদায় অলপ হ'লেও কম যায়। আমি কাৰ্যালয় চলাই থাকিম, কাৰণ আমাৰ ইয়াতে যিহেতু চেণ্টাৰ চলাই থাকিম, আমাৰ কৰ্তব্য। কিন্তু তাৰে মাজে মাজে আমি প্ৰতিবাদো কৰি থাকিম। আৰু 10 আগষ্টত আমাৰ জেল ভৰো কাৰ্যসূচী এটা আছে। আৰু আগন্তুক আমি নৱেম্বৰলৈকে হয়তো আমি ধাৰাবাহিক, যদি আমাৰ এনেকুৱা কিছুমান সমস্যা, যিটো সমস্যাত কোনো পইচা নাযায়, সেইখিনি সমস্যা যদি পূৰণ কৰিব নোৱাৰে, আমি নৱেম্বৰত ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ প্ৰস্তুতি লৈছোঁ। দিল্লীলৈকে আমাৰ অক্টোবৰত দিল্লীলৈকে যোৱাৰ এটা প্ৰগ্ৰেম আছে। অসমত 1,19,000 এতিয়া আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা আছে, আৰু 61,255টা নেকি, একুৰেট মই হেৰিটো চাই দিলে ক'ব পাৰিম, ইমানটা চেণ্টাৰ আছে। ৰাজ্যিক তেওঁলোকে প্ৰতি বছৰে আমাৰ 10 জুলাইত কৰোৱে, এইটো আমাৰ অল ইণ্ডিয়াৰে আহ্বান। তথাপিও এইবাৰ আমাৰ বাজেট হেৰি কৰিছে, উত্থাপন হৈছে, গতিকে মিলি গৈছে। বাজেটৰ কাৰণে আমি কৰিছোঁ। হয়, আমি দিছপুৰত যোৱা নাই, কাৰণ আমি সদায় প্ৰথমতে ভোক লাগিলে সদায় মাক দেউতাককে ক'ব। মাক দেউতাকে ক'ৰ পৰা কাঢ়ি আনে সেইটো আমি কেনেকৈ জানিম? তেওঁলোকে কেনেকৈ আনে, আমাক খুৱাব লাগে, দিব লাগিব। গতিকে আমি সদায় প্ৰকল্পত আহিছোঁ। এতিয়া যদি প্ৰকল্পই সমস্যা সমাধান কৰিব নোৱাৰে তেতিয়া আমি দিছপুৰত যাম।